নমস্কাৰ আজি আলোচনা কৰিম লিখৰিয়া মহিলাসকলৰ বগা স্ৰাৱ ধাতু স্ৰাৱ বুলি ক'ব পাৰে তো বগা স্ৰাৱ কি কাৰণত হ'ব পাৰে বগা স্ৰাৱ চলাকালীন অৱস্থাত বা বগা স্ৰাৱ যেতিয়া হয় তেতিয়া কি সাৱধানতা অৱলম্বন কৰিব লাগে আৰু বগা স্ৰাৱত কি মেডিচিন আমি দিও তো মেডিচিনখিনি জাস্ট আপোনালোকক জানিবৰ কাৰণে দিয়া হৈছে এই মেডিচিনখিনি ডক্টৰ কনসালটেশন কৰিহে লব পাৰে উইদাউট এনি ডক্টৰ কনসালটেশন মেডিচিন খিনি আপোনালোকে নলব বা ব্যৱহাৰ নকৰিব জাস্ট অনলি এডুকেশন নলেজৰ কাৰণে ভিডিওটো বনাইছো তো বলক জানো আহক প্ৰথমটো হৈছে লিখৰিয়া মানে বগা স্ৰাৱ আসলতে বগা স্ৰাৱটো কি মহিলাসকলৰ এক্সেসিভ ভেজাইনাল সিক্ৰেশন যেতিয়া হৈ যায় তাৰ মানে লগত কেতিয়াবা এলিউচ হ'ব পাৰে কেতিয়াবা ধয়ৰ নিচিনা হ'ব পাৰে ক্ৰাউডি ডিসচাৰ্জ হ'ব পাৰে এলিউচ ডিসচাৰ্জ হ'ব পাৰে হোৱাইট ডিসচাৰ্জ হ'ব পাৰে তো তেনেকুৱা ধৰণৰ ডিসচাৰ্জ একচুয়ালি দেখা যায় তো হোৱাইট ডিসচাৰ্জ হোৱাৰ কাৰণবোৰ জানে নেকি যদি আনহাইজেনিক থাকে মানে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই নাৰাখে তেনেহলে হোৱাইট ডিসচাৰ্জ হ'ব পাৰে যদি ভেজাইনাল কিবা ইনফেকশন হৈ গৈছে ব্যাকটেৰিয়েল ইনফেকশন হওক বা ফাঙ্গাল ইনফেকশন হওক তাৰ পৰা হোৱাইট ডিসচাৰ্জ হ'ব পাৰে বগা স্ৰাৱ হ'ব পাৰে বা লিখৰিয়া হ'ব পাৰে তো কেতিয়াবা দেখা যায় লিখৰিয়া কিছুমান পেশেন্টৰ দুৰ্গন্ধময় লিখৰিয়া হয় আৰু কিছুমান পেশেন্টৰ বগা ধয়ৰ নিচিনা দেখা যায় আৰু কিছুমান পেশেন্টৰ এলুইচ হয় তো কি কাৰণত হয় যদি এলুইচ হৈছে তেনেহলে আপোনালোকে গম পাব যে ব্যাকটেৰিয়েল ইনফেকশন দ্বাৰাতে হৈছে আৰু যদি থিক ক্ৰাউডি বা হোৱাইট ডিসচাৰ্জ হৈছে তো তেতিয়া গম পাব যে ছত্ৰাক সংক্ৰমণ ৰোগ যেনে কেন্ডিডা ইনফেকশনৰ কাৰণে হৈছে তো প্ৰথমটো কৰিবলগা কাম হৈছে যে হাইজিন মেইনটেইন কৰিব লাগিব আপোনালোকে হাইজিন মেইনটেইন নকৰিলে এটো পুনৰে হোৱাৰ সম্ভাৱনাটো বহুত বেছি বাঢ়ি যায় যদি পুৰুষৰ পৰা মহিলাৰ বেমাৰটো যায় ৰূপান্তৰ হয় তেনেহলে পুৰুষৰো ট্ৰিটমেন্ট ল'ব লাগিব প্লাস মহিলাসকলৰো ট্ৰিটমেন্ট ল'ব নট অনলি মহিলা যদি ট্ৰিটমেন্ট লয় পুৰুষ ট্ৰিটমেন্ট নলয় তেনেহলে মানে কিছুদিন পিছত আকৌ এই মহিলাজনীৰ হোৱাইট ডিসচাৰ্জ হোৱাৰ সম্ভাৱনাটো বহুত বেছি বাঢ়ি যায় তো এতিয়া জানিম যে নরমালি কি মেডিসিন আমি ইয়াত দিও প্ৰথমটো মেডিসিন যদি এলুইচ 40 ডিসচাৰ্জ অফ ট্ৰাইকোমোনাল ইনফেকশন হয় তো যেনে অৰিন্ডাজল 500 এটা কৈ দিনত দুবাৰ খোৱাৰ পিছত দিয়া হয় মিনিমাম 5 দিন পৰ্যন্ত লগতে হাজবেন্ড এন্ড ওয়াইফ দুইজনকে খাব দিয়া হয় প্ৰভিডিন আয়োডিনৰ প্ৰেছাৰি পোৱা যায় হেখিনি মহিলা মানুহক দিয়া হয় ৰাতি 7 দিন পৰ্যন্ত বা ক্লোট্ৰিমাজল 200 ৰ টেবলেট দিয়া হয় ইনসাৰ্ট কৰিবৰ কাৰণে বেজাইনাত 3 ৰাতি তো এনেকে ট্ৰাইকোমোনাল ইনফেকশনৰ কাৰণে দিব পৰা যায় বা দিয়া হয় যদি কেন্ডিডিয়াল লিখৰিয়া হৈছে তেনেহলে আপুনি অতনি কলো কি কাৰণত কেন্ডিডিয়াল লিখৰিয়া হ'ব পাৰে তো তেতিয়া হলে অলপ ট্ৰিটমেন্টটো কম্বাইন কৰি দিয়া হয় মানে ফ্লুকনাজল এজিথ্ৰমাইসিন প্লাস সেকেন্ডাৰাজলৰ এটা কিট পোৱা যায় ধৰক বিডিএম কিট হেতু দিব পৰা যায় তাৰ লগতে বি ওয়াশ হাইজিন কৰিব হাইজিন টু পিএইচ লেভেলটো মেইনটেইন কৰাৰ কাৰণে বি ওয়াশ দিব পৰা যায় তাৰ লগতে আয়ুৰ্বেদিক প্ৰিপাৰেচনৰ দেব আশুকা পোৱা যায় তাৰ লগতো টেবলেট থাকে তো দেব আশুকাটো বহুত বেছি ভাল এটা কাম কৰে লিখৰিয়াৰ কাৰণে তো এইখিনি কৰাৰ পিছত দেখা যায় যে লিখৰিয়া সম্পূৰ্ণৰূপে ভাল হৈ গৈছে নিৰ্দিষ্ট এটা ডোজ আছে ডোজটো মেইনটেইন কৰিব লাগিব আপোনাৰ বিডিএম কিটৰ ডোজটো মেইনটেইন কৰিব লাগিব দেবা সুগাৰ ডোজ মেইনটেইন কৰিব লাগিব আৰু কিছুমান লিখৰিয়া হৈ যায় সাৰ্ভাইকেল ইৰোচনৰ কাৰণে লিখৰিয়া হৈ যায় কিছুমান লিখৰিয়া উইথ পেলভিক পেইন এণ্ড টেন্ডাৰনেছৰ কাৰণে হয় কিছুমানকো লিখৰিয়া উইথ ডাইচুৰিয়া হয় তেনেকুৱা ধৰণৰ লিখৰিয়া মানে বগা স্ৰাৱৰ সমস্যাবোৰ দেখা দিয়ে তো স্পেসিফিক বগা স্ৰাৱৰ কাৰণে স্পেসিফিকলি ট্ৰিটমেন্ট দিলে ভাল এটা ফল পোৱা যায় যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে তেনেহলে কমেন্টত জনাব যদি কিবা জানিব আছে তেনেহলে কমেন্টত মই গোটেইখিনি জনাব চেষ্টা কৰিম তো আজি ভিডিও এইখিনি সমাপ্ত কৰিলো ধন্যবাদ